হয় নিশ্চয়কৈ ক'ব লাগিব যে বৰষুণৰ অভাৱত এতিয়া যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে চাহ বাগানৰ ক্ষুদ্ৰ চাহ বাগানৰ মালিকসকলে আৰু মই মুহূৰ্তত উপস্থিত আছোঁ যোগীগোপাৰ পালিতলত আৰু পালিতল এখন চাহ বাগানত উপস্থিত আছোঁ। আজি মোৰ সতীৰ্থ এই দৃশ্য দেখুৱাব যে বৰষুণৰ অভাৱত এনেদৰে চাহপাতৰ যি কোমল পাত আছে কোমল পাতবোৰ মৰহি গৈছে আৰু এনেদৰে যাৰ ফলত যি সকলে কিন্তু যথেষ্ট লোকচানৰ সন্মুখীন হ'ব বা বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। মই কিছু কথা আপোনাৰ পৰা জানিম। দেখা হৈছে এইবাৰ বৰষুণৰ অভাৱত এইবেলি কিন্তু আপোনালোকৰ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। কি ক'ব? হয় মানে বহুত এইবাৰ মানে বতৰৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে। মানে এইবাৰ মানে বেমাৰ ধৰিছে আৰু বতৰ আমি আচলতে চৈত মাহৰ পৰা আমি মানে প্ৰডাকশ্যন আমাৰ হয় আমি দিব পাৰোঁ। ইতিমধ্যে আমি ভালেখিনি দিব পাৰোঁ কিন্তু তাৰ জেগাত আমি সিমানকৈ দিব পৰা নাই। যাৰ ফলত আমি নিজে মানে কামৰ লগত আমি কাম কৰিব লগা হৈছে। সমানে আমিও কাম কৰি আছোঁ, কামলা এতিয়াও চলি আছে। আৰু যদি আমি মানে বিশেষকৈ আমাৰ টি বৰ্ডৰ লগত আমাৰ কোনো মানে এনে কোনো আক্ষেপ নাই বা আমাৰ কোনো কি নাই। তথাপি আমাক চৰকাৰৰ পৰা যদি আমাক কিবা এনেকুৱা সাহাৰ্য যদি হয় তথাপি আমি আগবাঢ়ি যাব পাৰিম আৰু ভালকৈ প্ৰডাকশ্যন কৰিলে আমিও ভালকৈ চলিব পাৰিম। মানে এইবিলাকে আৰু মানে বতৰৰ কাৰণে আৰু এই বেমাৰ ধৰিছে গাছবিলাকত যাৰ ফলত প্ৰডাকশ্যনো নাই। সেইকাৰণে এনেকুৱা আমাৰ প্ৰডাকশ্যন এতিয়ালৈকে দিব পৰা নাই। কোমল পাতবোৰ মৰি গৈছে বৰষুণৰ অভাৱত মানে নাই বুলিয়ে ক'ব পাৰি। চব মৰি গৈছে আৰু বেমাৰ ধৰিছে। বেমাৰ ধৰিলেতো গাছ এডাল মানে কি কৰিব নোৱাৰে না, মানে ভালকৈ সি উঠিব নোৱাৰে। সেইটোৱে আৰু কি মানে বেলেগ আৰু কি ক'ম আমি। এই সময়ত আপোনালোকে কিমান উৎপাদন হয় চাহপাতৰ আৰু কিমান এইবেলি কেনেধৰণৰ? মানে 25-ৰ পৰা 30 কুইণ্টেলমান দিব পাৰোঁ এই 3 মাহৰ ভিতৰত, মানে মাৰ্চ এপ্ৰিল মে'। এতিয়ালৈকে তাৰ জেগাত আমি 3 কুইণ্টেল 4 কুইণ্টেলমান পাত দিব পাৰিছোঁ আৰু কি। এতিয়ালৈকে মানে প্ৰডাকশ্যন নাই মানে বতৰৰ কাৰণে বিৰাট এইবাৰ ডাঙৰ এটা ঠগ খাই গৈছোঁ। বতৰৰ কাৰণে কোনো কি নোহোৱা হৈ গৈছে, মানে প্ৰডাকশ্যনটোও কমি গৈছে। গাছত বেমাৰো বেছিকৈ ধৰিছে। গাছ মানে ইমান কি কৰি আছোঁ আমি, যত্ন কৰি আছোঁ, তথাপি চেষ্টা কৰি আছোঁ আৰু। আপোনাৰ কিমান কি আছিলে? মোৰ প্ৰায় 7 বিঘামান মোৰ হ'ব। মোৰ মাটি 7 বিঘামান হ'ব, বাগান 7 বিঘামানে হ'ব। আৰু তাৰ থলত মানে যত্ন সেনেকুৱা কৰে মানে আৰ্থিকো সেনেকুৱা কি নাই, মানে গছে পাত দিব নোৱাৰিলে আমিও পইচা নাপাওঁ। আমি পইচা নাপালে আমি ধৰ কেনেকৈ আমি বা কি কৰিম, বাগানখন যে ভালকৈ উঠাই আনিম সেনেকৈ। আমাৰ অঞ্চলটোত এনেধৰণৰ বাগান কিমান আছে, কেনেধৰণৰ আছে? আমাৰ এই এৰিয়াটোত বাগান বহুত আছে। আমাৰ তাৰমানে আমাৰ ইয়াতে এটা মিল আছে, মিলটো এই কিহত শালমাৰাত এটা মিল আছে। মিলৰ আণ্ডাৰতে আমি আছোঁ, আমি তাত পাত দি আছোঁ। কিন্তু মিলতো এতিয়ালৈকে পাত সেনেকুৱাকৈ নাযায়। মানে কেতিয়াবা মানে 2 দিনৰ পাত 1 দিন ভাঙাব লাগে, নহ'লে যে ধৰ এতিয়া পাত দিনৰ পাত দিনে ভাঙি আছিল। এতিয়া পাত নোহোৱাৰ কাৰণে মানে কি কৰি আছে আৰু কি, মানে 1 দিন বাদ 1 দিন পাতটো মানে কি কৰি আছে মিলত ভঙাই আছে। সকলোৱে এনেধৰণৰ সমস্যা সকলোৱে মানে প্ৰায়ভাগ মানুহে আমাৰ মানে সমস্যাৰ সন্মুখীন হৈ গৈছে। যি হাৰত উৎপাদন হ'ব লাগিছিলে হোৱা নাই। আৰু বহুত সৰু সুৰা এনেকুৱা বাগান আছে, আমাৰ নিচিনা সৰু সুৰা বাগান, সিহঁতেও এনেকুৱা মানে অসুবিধাতে ভুগি আছে। সিহঁতেও মানে সেই একে অৱস্থা সকলোৰে। চৰকাৰক কি ক'ব আপোনালোকে? চৰকাৰক এটাই চৰকাৰৰ ওচৰত অনুৰোধ যে আমাক যাতে অল্প সহায় সহযোগিতা যদি কিবা কৰিলে আমি অলপ আগবাঢ়ি যাব পাৰোঁ। আমি অলপ আৰু বাগানখন উন্নতি কৰিব পাৰোঁ। আৰু বাগানখনৰ আণ্ডাৰত আমাৰ বহুতবিলাক আমি ধৰ খেতি কৰা কামলা আছে, কিছুমান কি আছে, সিহঁতেও মানে চলিব পাৰে আৰু বাগানত গোটেই বছৰখনে প্ৰায় চলিব পাৰে সিহঁতে। ক'ব গ'লে কামটো গোটেই বছৰখনেই হৈ থাকে। যদি আমাৰ ইয়াত যদি প্ৰডাকশ্যনো কম হয় তেতিয়াহ'লে সিহঁতেও বহি থাকে মানুহবিলাক ওচৰত। বেলেগ জেগাততো সেনেকুৱা কামো কৰিব নাযায়। হয় চাওক, দেখা গৈছে যে মোৰ সতীৰ্থ সেই দৃশ্য দেখুৱাল যে বৰষুণৰ অভাৱত কিন্তু কোমল পাতবোৰ কিন্তু মৰি গৈছে। যাৰ ফলত কিন্তু যি খেতিয়ক বা ব্যৱসায়ীসকল আছে, চাহপাতৰ ব্যৱসায়ী আছে, সেইসকলে কিন্তু সমস্যাৰ সন্মুখীন হৈ আছে। কাৰণ বৰষুণৰ অভাৱত এনেদৰে যি কোমল পাত আছে, কোমল পাত মৰি গৈছে। আৰু এই সময়ত কিন্তু যথেষ্ট উৎপাদন বৃদ্ধি হয় পূৰ্বৰ তুলনাত, কিন্তু এইবাৰ কিন্তু উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট হ্ৰাস হৈছে, যাৰ ফলত কিন্তু সমস্যাৰ সন্মুখীন হৈছে।